হেল্ল' এভৰিৱান, আজি অকণমান বেলেগ ধৰণৰ এটা আলোচনা কৰিবলৈ ওলাইছোঁ। এতিয়া চাওক, যিসকলে এতিয়াও ৰখি আছে এপ্লাই কৰিবলৈ, তেওঁলোকে এই ভিডিঅ'টো এবাৰ চাব পাৰে। ইয়াতে আমি এটা তুলনামূলকভাৱে এটা আলোচনা কৰিম, য'ত আপোনালোকে গম পাব যে কোনবিলাক ডিষ্ট্ৰিক্টত এপ্লাই কৰিলে আপোনাৰ চাকৰিটো পোৱাৰ চান্সটো অকণমান বেছি হ'ব। এইখন আছিল যোৱাবাৰৰ অৰ্থাৎ 17 ফেব্ৰুৱাৰী 2023 চনত যিখন এডভাৰটাইজ ওলাইছিল LP আৰু UP চাকৰিৰ কাৰণে, তাৰে যিটো নিযুক্তি জুনত হৈছিলে, গতিকে এই ফেব্ৰুৱাৰীত ওলোৱা এডভাৰটাইজটোৰ আমি এটা আলোচনা কৰোঁ আৰু তাৰে চিলেক্টেড লিষ্টখিনিও আপোনালোকক দেখুৱাম। মোৰ ওচৰত আছে গোটেইখিনি। এতিয়া চাওক, ইয়াতে যদি চাই যোৱাবাৰৰ যিটো আছিল এডভাৰটাইজ, তাতে যথেষ্ট পোষ্ট আছিল এইবাৰৰ তুলনাত। তথাপি আপোনালোকে যদি মন কৰে, যিকেইখন জিলাত বেছিকৈ পোষ্ট আছে আৰু সেইবিলাকৰ কাটক আপোনালোকক মই দেখুৱাম। যেনে ধৰক যোৱাবাৰ 231টা পোষ্ট, হাইষ্ট পোষ্ট বৰপেটা জিলাত আছিল। বৰপেটা জিলাৰ পিছতে আপোনালোকে যদি মন কৰে, ইয়াতে শিৱসাগৰ জিলা আছিল। শিৱসাগৰ জিলাত 220টা পোষ্ট আছিল। ঠিক তেনেদৰে ইয়াতে বেংগলী মিডিয়াম, বড়ো মিডিয়াম গোটেইখিনি আছিল। আৰু এইফালে আছিল UPৰ ক্ষেত্ৰত। UPৰ ক্ষেত্ৰত যোৱাবাৰ ধুবুৰীত হাইয়েষ্ট পোষ্ট আছিল, 122টা পোষ্ট আছিল টোটেল। তাৰপিছতে এয়া আছিল UPৰ ছায়েন্সৰ ক্ষেত্ৰত। এয়া আছিল UPৰ ছায়েন্সৰ ক্ষেত্ৰত। ছায়েন্সৰ ক্ষেত্ৰত ডিব্ৰুগড়ত আছিল 10টা পোষ্ট। ছায়েন্সৰ যিহেতু পোষ্ট কম থাকে, এইখিনি আছিল গোটেইখিনি। এতিয়া আমি ইয়াৰে যোৱাবাৰৰ কাট অফ কেনেকুৱা গৈছে আপোনালোকক মই এটা তুলনামূলকভাৱে কৰি দেখুৱাই আছোঁ। এতিয়া চাওক, হায়েষ্ট টু মিডিয়াম যদি আমি ডিষ্ট্ৰিক্টখিনি লিখি লওঁ, মানে পোষ্টৰ মতে, তো একৰ্ডিং টু পোষ্ট, এয়া চাওক লখিমপুৰত আছিল যোৱাবাৰ আনৰিজাৰ্ভৰ ক্ষেত্ৰত হায়েষ্ট পোষ্ট লখিমপুৰতে আছিল 125টা, ডিব্ৰুগড়ত আছিল 111টা, ধেমাজিত 110টা। ঠিক তেনেদৰে লোৱেষ্ট টু মিডিয়াম, একেবাৰে কম পোষ্ট থকাৰ পৰা আমি এনেকৈ চিৰিয়েল কৰি কেইখনমান ডিষ্ট্ৰিক্ট বাছি লৈছোঁ যোৱাবাৰৰ। এইটো 2023 চনৰ 17 ফেব্ৰুৱাৰীত যি এডভাৰটাইজ ওলাইছিল, আৰু এই নিযুক্তি হৈ গৈছে মে' মাহত। তো সেই নিযুক্তিৰ কাট অফখিনি আমি চাই আছোঁ। তো লোৱেষ্ট টু মিডিয়াম যদি আমি ডিষ্ট্ৰিক্টখিনি চাওঁ, এয়া চাওক বৰপেটাত 11টা পোষ্ট আছিল, দৰঙত 25টা, কামৰূপ ৰুৰেলত 44 আৰু ধুবুৰীত আছিল 64। এতিয়া চাওক, লখিমপুৰৰ যিহেতু আনৰিজাৰ্ভ কেটেগৰীৰ হায়েষ্ট পোষ্ট আছিল, হায়েষ্ট পোষ্টৰ যদি আমি কাট অফটো চাওঁ, এয়া আছিল 211.529। এইটো আছিলে লখিমপুৰ জিলাৰ কাট অফ। ইয়াতকৈ অকণমান কম পোষ্ট আছিল ডিব্ৰুগড়ত যোৱাবাৰ কাট অফ গৈছিল 210। ঠিক তেনেদৰে ধেমাজিত আকৌ তাতকৈ এটা পোষ্ট কম আছিল, ইয়াতে 1 নম্বৰৰ ডিফাৰেঞ্চ আছে, ইয়াতে গৈছিল 209। এয়া এনেকৈ আমি হায়েষ্ট টু মিডিয়ামৰ চালোঁ পোষ্টৰ একৰ্ডিং। ঠিক তেনেদৰে লোৱেষ্ট টু মিডিয়াম যদি চাওঁ, বৰপেটাত চাওক 11টা পোষ্ট আছিল, কাট অফ কিমান হাই গৈছে 227। ঠিক তেনেদৰে দৰঙত 25টা আছিলে, দৰঙতো 219 দশমিক এইখিনি। তাৰপাছত কামৰূপ ৰুৰেলত 216 আৰু ধুবুৰীত গৈছিলে 217। চাওক, আনৰিজাৰ্ভ কেটেগৰীত লখিমপুৰ, ডিব্ৰুগড়, ধেমাজি, তাতকৈ ধুবুৰীৰ কাট অফ বহুত ওপৰত আছিল। এয়া চাওক, এইটো হৈছে আনৰিজাৰ্ভ কেটেগৰী। ঠিক তেনেদৰে যোৱাবাৰৰ যদি OBCৰ আমি চাওঁ, OBCৰ এনেকৈ লখিমপুৰৰ 29টা পোষ্ট আছিল, তাৰে 207 গৈছিল কাট অফ। 14টা আছিল ডিব্ৰুগড়ত, তাতে গৈছিল 206, আৰু ধেমাজিত আছিলে 19টা পদ, তাতে 207। বৰপেটাত যোৱাবাৰ OBCৰ ক্ষেত্ৰত হায়েষ্ট পোষ্ট আছিল বৰপেটাত আছিল 80টা পোষ্ট, আৰু এই 80টা পোষ্টৰ 206.362। আৰু এই 206 নম্বৰটো যোৱাবাৰ যিহেতু নিযুক্তিৰ নম্বৰৰ
সম্পূৰ্ণ বেলেগ ধৰণে নম্বৰখিনি হিচাপ কৰা হৈছিলে আৰু এইবাৰ যিহেতু ক্ৰাইটেৰিয়াটো চেঞ্জ হৈছে গতিকে এইবাৰ যোৱাবাৰৰ 206 নম্বৰখিনি এইবাৰ আমি 58%ৰ সমান বুলি ধৰি ল'ব পাৰি কাৰণ যোৱাবাৰ যদি চাই আপোনালোকে 206 205 এই নম্বৰখিনি মেক্সিমাম মানুহৰে আছিলে গতিকে এইবাৰ যেনেকৈ 58% মেক্সিমামৰে আছে ঠিক তেনেকৈ এইটো সেইটোৰ সমান বুলি আমি ধৰি ল'ব পাৰোঁ দৰঙত আছিলে 35টা পোষ্ট তাতে 204 গৈছিল আৰু কামৰূপ ৰুৰেলত 205 গৈছিল পোষ্ট আছিলে 62 আৰু ধুবুৰীত আছিলে 26টা পোষ্ট তাতেও 205 গৈছিলে ঠিক তেনেদৰে এছচিৰ ক্ষেত্ৰতো এছচিত আছিলে 17টা লখিমপুৰ জিলাৰ এইটো 199 ডিব্ৰুগড়ত আছিলে 18টা তাতে 198 ধেমাজিত আছিল 12টা তাতে 198 গৈছিলে ঠিক তেনেদৰে লোৱেষ্ট টু মিডিয়াম চাইছোঁ বৰপেটাত আছিলে 17টা পোষ্টত আছিলে 202 ইয়াতে আৰু দৰঙত আছিলে 30টা 199 গৈছিল আৰু কামৰূপ ৰেলত আছিল 200 মানে 24টা পোষ্ট আছিল 200 গৈছে আৰু ধুবুৰীত 16টা পোষ্ট আছিল তাতে 199 লৈকে নামিছিল এইবাৰ এছটি প্লেনৰ ক্ষেত্ৰত চাওঁ লখিমপুৰত আছিলে 21টা পদ তাতে গৈছিলে 198 ডিব্ৰুগড়ত 22টা পদ 191 ঠিক তেনেদৰে বৰপেটাত যোৱাবাৰ বহুত পোষ্ট আছিলে 79টা পোষ্ট আছিল 79টা পোষ্টৰ 189 গৈছিল ঠিক তেনেদৰে 31টা আছিল দৰঙত তাতেও 188 আৰু কামৰূপ ৰেলত আছিল 15 তাতে 191 আৰু ধুবুৰীত আছিলে 30টা 188 পইণ্ট কিবা আছিল আৰু পিছৰ ফালে তো এইটো আছিল এটা থুলমূলকৈ আপোনালোকক দেখুৱালোঁ যোৱাবাৰৰ তো যোৱাবাৰৰ হিচাপত এতিয়া যদি আমি যোৱাবাৰৰ চাওঁ OBCৰ এইটো মই এজ এ হোল গোটেই ডিষ্ট্ৰিক্টৰ মানে এইকেইখন ডিষ্ট্ৰিক্টৰ গোটেইকেইটা কেটেগৰী দেখুৱালোঁ এতিয়া অকল OBCৰ ক্ষেত্ৰত মই দেখুৱাইছোঁ OBCৰ ক্ষেত্ৰত হায়েষ্ট পোষ্ট আছিল যোৱাবাৰ বৰপেটা তাৰপিছতে আছিল নগাঁও তাৰপিছতে আছিল কামৰূপ ৰুৰেলত বৰপেটাত আছিলে 206 নগাঁৱত আছিল 205 কাট অফৰ কথা কৈছোঁ কামৰূপ ৰুৰেলত আছিলে 205 ঠিক তেনেদৰে লোৱেষ্ট টু মিডিয়াম হ'লে গোৱালপাৰাত একেবাৰে কম পোষ্ট আছিল যোৱাবাৰ 10টা মাত্ৰ তো 10টা পদত গৈছিল 204 বঙাইগাঁৱত আছিলে 12টা তাতে গৈছিল 205 যোৰহাটত 13টা পোষ্ট আছিল তাতে 205 আৰু নলবাৰীখন লৈছোঁ এইখনত আছিলে 30টা তাতে 204 ইমানখিনি কাট অফ গৈছিল যোৱাবাৰ সেই দেখিছে আপোনালোকে যদি চাই ইয়াতে মই আনৰিজাৰ্ভ কেটেগৰীৰ ক্ষেত্ৰত কৈছোঁ বিশেষকৈ যিকেইখন জিলাত বেছিকৈ পদ আছিল যোৱাবাৰ তাত কাট অফ কম গৈছিল আৰু যিকেইখন জিলাত কম পোষ্ট আছিল ইয়াত চাওক বৰপেটা দৰং কামৰূপ ধুবুৰী ইয়াত কাট অফ হাই গৈছে আনৰিজাৰ্ভৰ ক্ষেত্ৰত কিন্তু OBCৰ ক্ষেত্ৰত অকণমান ওলোটা OBCৰ ক্ষেত্ৰত চাওক বৰপেটা নগাঁও কামৰূপ ইয়াৰে কাট অফ যিমান গৈছে প্ৰায় একেই সমান কাট অফেই গোৱালপাৰা বঙাইগাঁও যোৰহাট নলবাৰী এনেকৈ দেখিবলৈ পোৱা গৈছে মানে OBCৰ ক্ষেত্ৰত সমানে আছে সিমান বেছি ডিফাৰেঞ্চ নাই চাওক বৰপেটাত 80টা পোষ্টত 206 আৰু এইফালে বঙাইগাঁৱত 12টা পোষ্টত 205 দশমিক কিবা এইখিনি আছে আৰু গতিকে ইয়াৰ ডিফাৰেঞ্চটো এনেকৈ মই আপোনালোকক দেখুৱালোঁ এইবাৰ আমি চাওঁ এইবাৰ যিহেতু আমাৰ নতুন পদ্ধতিত এইবাৰৰ নম্বৰ গণনা হ'ব তাতে BEdৰ কেণ্ডিডেটখিনিও নাই আৰু NS DLEd কেণ্ডিডেটখিনিও নাই গতিকে এইবাৰ কাট অফ সেইবাবে তললৈ আহিব তথাপি পোষ্ট এইবাৰ যোৱাবাৰৰ দৰে সমানকৈ দিয়া নাই কিছুমান জিলাত বহুত দিছে আৰু কিছুমান কেটেগৰীত বহুত দিছে কিছুমান কেটেগৰীত নায়ে প্ৰায় এয়া চাওক বঙাইগাঁৱত এইবাৰ নায়ে 0 পোষ্ট OBCৰ ক্ষেত্ৰত এইফালে আনৰিজাৰ্ভৰ ক্ষেত্ৰত বা ই টাইপছৰ ক্ষেত্ৰত এতিয়া আমি এইবাৰ যি নিযুক্তিৰ কাৰণে এডভাৰটাইজ ওলাইছে তাৰে পদখিনি অকণমান আলোচনা এটা কৰোঁ হায়েষ্ট টু মিডিয়াম চাইছোঁ আমি এইবাৰ চাওক লখিমপুৰত এইবাৰ আনৰিজাৰ্ভৰ ক্ষেত্ৰত হায়েষ্ট পোষ্ট আছে শোণিতপুৰত হায়েষ্ট পোষ্ট আছে তাৰপিছতে আছে ছেকেণ্ডত লখিমপুৰ তাৰপিছত নগাঁও
তাৰপিছত ডিব্ৰুগড়। এই জিলাকেইখনত এইবাৰ আনৰিজাৰ্ভ কেটেগৰীৰ পোষ্ট এনেকৈ হায়েষ্ট টু মিডিয়াম আমি লৈছোঁ। ঠিক তেনেদৰে লোৱেষ্ট টু মিডিয়াম যদি চাই এয়া চাওক বৰপেটা আটাইতকৈ কম পোষ্ট আনৰিজাৰ্ভৰ ক্ষেত্ৰত 11টা। ঠিক তেনেদৰে বঙাইগাঁও, দৰং, ধুবুৰী আৰু মই চাউথ চালমাৰো লৈছোঁ। যোৱাবাৰ ধুবুৰীত আৰু চাউথ চালমাৰা এয়া ধুবুৰী যোৱাবাৰৰ ধুবুৰীত দেখিছে কাট অফ কিমান হাই গৈছে। যোৱাবাৰ ধুবুৰীত চাউথ চালমাৰাও ইনক্লুড হৈ আছিলে, এইবাৰ চাউথ চালমাৰা বেলেগকৈ দিছে। ধুবুৰীত যদি যিমান যাব কাট অফ তাতকৈ অকণমান হ'লেও চাউথ চালমাৰাত এইবাৰ কাট অফ কম যাব। এয়া চাওক এতিয়া লখিমপুৰত যিহেতু 203টা পোষ্ট আছে আৰু শোণিতপুৰত হায়েষ্ট পোষ্ট আছে 223। এইটো যদি আমি যোৱাবাৰৰ হিচাপত চাওঁ, যোৱাবাৰ চাওক হায়েষ্ট পোষ্ট যোৱাবাৰো লখিমপুৰত আছিল 211 গৈছিলে। ঠিক তেনেদৰে ডিব্ৰুগড়ত তাতকৈ অকণমান কম আছিল 210 গৈছিল আৰু ধেমাজিত গৈছিলে 110। এতিয়া যোৱাবাৰৰ 211টো 211 নম্বৰ, এইবাৰ আমি আনৰিজাৰ্ভ কেটেগৰীত 59 ইমানমান বুলি ধৰিব পাৰোঁ। কাৰণ বেছিভাগৰ আপোনালোকে গমেই পাব আনৰিজাৰ্ভ কেটেগৰী 59 বা তাতকৈ ওপৰত আছে। সেইখিনিত কেণ্ডিডেট বহুতখিনি আছে আৰু যিসকলৰ বহুত বেছি মাৰ্ক 68, 67 তেওঁলোকেতো অনায়াসে সোমাই যাব। আমি লোৱেষ্টটোৰ কথা কৈছোঁ, তাত লাষ্টটো ক'ত ৰ'ব পাৰে সেইটোহে কৈছোঁ। এতিয়া কিছুমানে আকৌ ভাবিব এইটোৰ পৰা ষ্টাৰ্টিং হ'ব, নহয়, এইটো হয়তো লাষ্ট 223 নম্বৰ কেণ্ডিডেটজনৰ ইমানখিনি নম্বৰ হ'ব পাৰে, এয়া এটা অনুমানহে হয়। ঠিক তেনেদৰে লখিমপুৰত ইয়াতকৈ অকণমান হ'লেও কম যাব, যিহেতু বেছিকৈ পোষ্ট টকাত কেণ্ডিডেট বেছিকৈ এপ্লাই কৰিব। ইয়াতে 58 মান যাব পাৰে। ঠিক তেনেদৰে নগাঁৱৰ ক্ষেত্ৰত আৰু এইটো ডিব্ৰুগড়ৰ। ঠিক তেনেদৰে লোৱেষ্টটো মিডিয়াম চালে বৰপেটাত যিহেতু পোষ্ট কম, গতিকে ইয়াত 63, 64 সিমানখিনি থাকিবই লাষ্টজন, অৰ্থাৎ যিজন 11 নম্বৰ কেণ্ডিডেট থাকিব। বঙাইগাঁৱৰ ক্ষেত্ৰতো মাত্ৰ 23টা পদ, গতিকে 23টা পদতো 60ৰ তলত নাহিব আনৰিজাৰ্ভ কেটেগৰীৰ ক্ষেত্ৰত। ধুবুৰীৰ ক্ষেত্ৰত যদি চাই, ধুবুৰীত হয়তো 60ৰ তলত আহিব 58, আৰু চাউথ চালমাৰাতো 58 মানলৈকে আহিব। চাউথ চালমাৰা ধুবুৰীত যিহেতু কেণ্ডিডেট বেছিকৈ এপ্লাই কৰা যায়, গতিকে ইমানখিনিমান থাকিব যেন লাগে। তেনেদৰে আমি OBCৰ ক্ষেত্ৰত যদি চাওঁ, এবাৰ OBCৰ হায়েষ্ট পোষ্ট এইবাৰ ধুবুৰীতে আছে, তাৰপিছত নগাঁও, তাৰপিছত লখিমপুৰ। আৰু লোৱেষ্ট টু মিডিয়াম চালে মাজুলীত 10টা পোষ্ট আছে আৰু দৰং, গোৱালপাৰা, গোলাঘাট, মৰিগাঁও। এনেকৈ ডিষ্ট্ৰিক্টকেইখন যদি আমি চাওঁ, লোৱেষ্টৰ ফালৰ পৰা হ'লে 56 মান থাকিব যেন লাগে। আৰু এইফালে ধুবুৰী, নগাঁও, লখিমপুৰ এই জিলাকেইখনত হয়তো 57লৈকে দেখিবলৈ পোৱা যাব OBCৰ ক্ষেত্ৰত। ঠিক তেনেদৰে SCৰ ক্ষেত্ৰত যিকেইখন উজনিৰ জিলা থাকিব তাতে হয়তো 54 মান থাকিব আৰু ST প্লেনৰ ক্ষেত্ৰত 53 মান আহিব যেন লাগে। এইখিনি এটা তুলনামূলক মই ভাবে এটা ভিডিঅ' কৰি আপোনালোকক এটা আইডিয়া কৰি দিলোঁ। যিহেতু মই ক'লোঁ যে য'ত বেছিকৈ পোষ্ট আছে যোৱাবাৰ তাত কাট অফ অকণমান কম, আৰু য'ত কমকৈ পোষ্ট তাত কাট অফ হাই আছে। গতিকে এতিয়া প্ৰিফাৰেঞ্চৰ ওপৰত হ'ব, কোনে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ কোনখন জিলাত দিছে, ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ, ছেকেণ্ড প্ৰিফাৰেঞ্চ, থাৰ্ড প্ৰিফাৰেঞ্চ। গতিকে প্ৰিফাৰেঞ্চৰ ভিত্তিত এতিয়া কাট অফটো ওলাব। সেইটো একজেক্ট ক'ব নোৱাৰি, এইটো এটা আমি অনুমানহে কৰিছোঁ। কিন্তু যোৱাবাৰ চালে এনেকুৱা এটা আইডিয়া হয়, আগৰ যিটো ভেকেঞ্চি আছিল আৰু যিটো আগৰ নিযুক্তি হৈ গৈছে ভেকেঞ্চি ৰেকৰ্ডিং। এইবাৰ চাওঁ, এইবাৰ সকলোৱে কৈ আছে, আৰু এটা কথা কওঁ মই এইখিনিতে যে এইবাৰ ফাইনেল মেৰিট লিষ্ট কেতিয়া ওলাব পাৰে সেইটোৰ ওপৰতো কিছুমানে কৈ আছে। এইটো মই এটা অকণমান আপোনালোকক আইডিয়া কৰি দিছোঁ। এয়া চাওক 2023 চনত এপ্লাই কৰা, অৰ্থাৎ এডভাৰটাইজ ওলাইছিল ফেব্ৰুৱাৰীত, আৰু ফেব্ৰুৱাৰীৰ পৰা মাৰ্চলৈকে 1 মাহ সময় দিছিলে এপ্লাই কৰাৰ কাৰণে। আৰু এইবাৰ এডভাৰটাইজ ডিচেম্বৰৰ লাষ্টত ওলালে আৰু এপ্লাই কৰাৰ সময় জানুৱাৰীৰ পৰা ফেব্ৰুৱাৰীলৈকে দিলে, অৰ্থাৎ এইবাৰো 1 মাহে দিছে। এতিয়া চাওক, যোৱাবাৰ মাৰ্চলৈকে এপ্লাই কৰা ডেট দি মাৰ্চৰ পিছত এপ্ৰিল বাদ দি মে'ত ফাইনেল মেৰিট লিষ্ট ওলালে, আৰু
23 তাৰিখে মে' 23 তাৰিখে ফাইনেল মেৰিট লিষ্ট প্ৰকাশ পাইছিল। ঠিক তেনেদৰে যোৱাবাৰৰ দৰে যদি হয় তেতিয়াহ'লে এইবাৰো ফেব্ৰুৱাৰীৰ 2 তাৰিখলৈকে লাষ্ট ডেট আছে এপ্লাই কৰা, আৰু তাৰপিছত মাৰ্চ মাহটো বাদ দিলে হয়তো এপ্ৰিলত এইবাৰো ফাইনেল মেৰিট লিষ্ট ওলাব, আৰু এই এক মাহত হয়তো 2-3খন প্ৰভিজনেল মেৰিট লিষ্ট ওলাই যাব। যিহেতু বেছিকৈ আজিকালি নোলায়, 2-3খন ইমানখিনি এই ফেব্ৰুৱাৰীৰ পৰা মাৰ্চ এই 2 মাহত ওলালে এপ্ৰিলত হয়তো নিযুক্তি হৈয়ে যাব। এইখিনি আছিল আজিৰ এটা অকণমান আপোনালোকৰ কাৰণে এটা আইডিয়া কৰি দিলোঁ, যিটো সকলোৱে বহুত চিন্তিত হৈ আছে। বিভিন্ন ধৰণে এনালাইচিছ কৰি আচলতে কথাবিলাক জানিব খোজে সকলোৱে, সেইবাবে ময়ো মোৰ ধাৰণাটো আপোনালোকক জনালোঁ। ইয়াতে আপোনালোকে নিগেটিভ কমেণ্ট কৰিবলগীয়া একো নাই, সেইটো জাষ্ট আমি কি ভাবি আছোঁ বা আমাৰ অনুমানৰ ভিত্তিত। আমি যিহেতু আপোনালোকৰ এই ষ্টেজটো আগতে পাৰ হৈ গৈছোঁ, নিজে এনেকৈ বিভিন্ন ধৰণে এনালাইচিছ কৰি আমি চাকৰিটো পাবলৈ সক্ষম হৈছোঁ। গতিকে আপোনালোকেও পাওক সেইটো আশাৰে বিভিন্ন ধৰণে আমি এনালাইচিছ কৰি চাওঁ, কেনেকৈ কৰিলে কোনখিনিত আচলতে এটা প্লাছ পইণ্ট ওলাব পাৰি। সেইখিনিয়ে আৰু কথা। আজিলৈ আহিছোঁ, আকৌ আহিম এটা নতুন ভিডিঅ'ৰ সৈতে। ধন্যবাদ।